হেল্ল' এভৰিৱান, আজি মই কাপ কেক বনাইছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। এয়া লৈছোঁ মিক্সিত পিচি লোৱা চুজি 1.5 কাপ লৈছোঁ। এতিয়া দিছোঁ মিক্সিত পিচি লোৱা চেনি, লগতে দিছোঁ চকলেট পাউডাৰ। এটা চামুচ লৈ এনেকৈ গোটেইখিনি মিলাই লৈছোঁ। মিলাই লোৱাৰ পিছতে এতিয়া দিছোঁ গাখীৰ। এইখিনি দি অলপ অলপকৈ দি মিলাই লৈছোঁ। এতিয়া গোটেইখিনি দি ল'লোঁ। গোটেইখিনি দি এনেকৈ মিলাই লৈছোঁ। এইখিনি ভালদৰে মিলাই লৈ 10-15 মিনিটৰ কাৰণে ঢাকি থৈ দিছিলোঁ। এতিয়া আকৌ প্লেটখন আঁতৰাই মিলাই ল'ম। অলপ এনেকৈ মিলাই লোৱাৰ পিছতে এতিয়া দিছোঁ 2 চামুচ ময়দা, লগতে দিছোঁ বেকিং পাউডাৰ আৰু অকণমান নিমখ দিছোঁ। ইয়াতে মই ময়দা নিদিলোঁ হয়, অলপ পাতল হোৱাৰ কাৰণে ময়দা 2 চামুচ দি দিলোঁ। এইখিনি এতিয়া ভালদৰে মিলাই ল'লোঁ। লগতে মই কাপ কেইটা ৰেডি কৰি লৈছোঁ। কফি কাপ লৈছোঁ। এনেকুৱা কাপ বা বেলেগ কাপতো বনাব পাৰে। মই ভাবিলোঁ এনেকুৱা কাপত বনালে উলিয়াবলৈ বেছি ভাল হ'ব বুলি। বনাই চাওঁচোন আজি। এয়া গোটেইখিনি ভৰাই ল'লোঁ। এফালে মই কেৰাহীত ষ্টেণ্ডডাল দি এইটো বহাই দিলোঁ। এতিয়া ঢাকি দিছোঁ। এইফালে সৰুকৈ ফুটা এটা আছে যে, ইয়াতে কাগজ এটুকুৰা এনেকৈ লগাই দিছোঁ। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলি উঠিছে। আৰু 40-45 মিনিটৰ পিছত এয়া চাওক সিজিছে। আৰু এতিয়া চেক কৰি ল'ম ভালদৰে সিজিছেনে নাই। এনেকৈ দি চেক কৰি লৈছোঁ। এয়া লাগি ধৰা নাই। আৰু এটা চেক কৰি চাওঁ, ইয়াতো লাগি ধৰা নাই। ভালকৈ নিসিজিলে লাগি ধৰে। এইখিনি ভালদৰে সিজিলে এতিয়া গেছটো অফ কৰি নমাই ল'ম। এইখিনি এতিয়া উলিয়াই ল'ম। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। আৰু গিলাচটো অলপ এনেকৈ ঢিলা কৰি দিলে ভালদৰে ওলাই আহিব। এনেকৈ উল্টা কৰি দিলোঁ আৰু গোটেইখিনি উলিয়াই ল'লোঁ। আমাৰ গিয়ানীয়ে এটা খালে আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে। গিয়ানীয়ে কেক বুলি বিচাৰি আছিলে, সেয়ে মই এনেকৈ বনাই দিলোঁ।